প্ৰতিগৰাকী ছোৱালীৰ দৰে মোৰো কিছু সপোন আছিল, কিন্তু সপোন দেখাৰ বাবে মই এক বৃহৎ ক্ষতিপূৰণ দিবলগীয়া হৈছিল, যিটো মই গোটেই জীৱন পাহৰিব পৰা নাছিলোঁ। মই কেতিয়াবা ভাবিলে বিশ্বাসেই কৰিব নোৱাৰোঁ যে কোনোবাই কাৰোবাৰ লগত এনেকুৱাখিনিও কৰিব পাৰে। মোৰ নাম ৰাধা। মোৰ এই কৰুণ কাহিনী আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় 22 বছৰ আগতে। তেতিয়া মোৰ বয়স মাত্ৰ 6 বছৰ আছিল, কিন্তু কোনেও মোক সেই সময়ত দয়া কৰা নাছিল আৰু মোৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। যদি মোৰ মায়ে মোক ৰক্ষা কৰিলেহেঁতেন, তেতিয়া মোৰ লগত এইবিলাক নহ'লহেঁতেন, যিটো শুনি মানুহৰ আত্মাও কঁপি উঠে। আমি খুব দুখীয়া ঘৰৰ আছিলোঁ। আমি 4জন বাই ভনী আছিলোঁ। বাবাই বেলেগৰ দোকানত কাম কৰিছিল আৰু মায়ে মানুহৰ ঘৰলৈ গৈ কাম কৰিবলৈ গৈছিল। মই বহুত সৰু আছিলোঁ সেই সময়ত, যেতিয়া মোৰ প্ৰায় বয়স 6 বা 7 বছৰ আছিল। গতিকে মোৰ সেই সময়খিনি কুঁৱলীৰে ভৰা সপোনৰ দৰে মনত আছে। মোৰ এজনী বাইদেউ, এটা দাদা আৰু এটা ভাইটি আছিল। আমাৰ ঘৰত খোৱা খাদ্যৰো অভাৱ আছিল। আমি পেট ভৰাই কোনোদিন ভাত খাব পৰা নাছিলোঁ। কেতিয়াবা এফাল ৰুটি খাই পানীৰ লগত শুই পৰিছিলোঁ। আমি আন ল'ৰা ছোৱালীৰ দৰে স্কুললৈ যাব পৰা নাছিলোঁ। মোৰ ভালকৈ মনত আছে যে এবাৰ আমাৰ গাঁৱত এখন মেলা আছিল, য'ত আমি যাবলৈ হুলস্থুল কৰি আছিলোঁ। আমাৰ বাবাই আমাক তালৈ যাবলৈ মানা কৰিছিল, কিন্তু আমি মান্তি নহৈ মাৰ লগত মেলালৈ গৈছিলোঁ, কাৰণ আমাৰ সকলোৰে কান্দোন দেখি মাৰ হৃদয়খন গলি গৈছিল। সেইদিনা কোনটো দিন আছিল নাজানো, কিন্তু মোৰ জীৱনৰ আটাইতকৈ বেয়া দিন আছিল সেইটো, যেতিয়া মই মা আৰু আন 3জন দাদা বাইদেউ ভাইটিৰ সৈতে মেলালৈ গৈছিলোঁ। মেলাত সেই সময়ত মানুহৰ বহুত ভিৰ আছিল। মই বাইদেউৰ হাতত ধৰি আমি মেলাত বিভিন্ন ধৰণৰ দোকান আৰু খোৱা বস্তুবোৰ চাই আছিলোঁ। সেইবিলাক দেখি মোৰ বৰ লোভ লাগিছিল, কিন্তু আমাৰ হাতত কিবা কিনিব পৰাকৈ সেই সময়ত টকাই নাছিল। বাইদেৱে ক'বলৈ ধৰিলে যে মা, মই চকৰিত উঠিম। তাৰপিছত ময়ো ক'বলৈ ধৰিলোঁ যে মা, মই জেলেপি খাম। তাৰপিছত মোৰ মায়ে খঙেৰে ক'বলৈ ধৰিলে যে মোৰ একেবাৰে পইচা নাই, মই মাত্ৰ তহঁতক মেলাখন দেখুৱাবলৈহে লৈ আনিছোঁ। মায়ে ক'লে, মেলা চা আৰু সোনকালে ঘৰলৈ বল। অকস্মাতে বহুত জোৰকৈ বতাহ আহিবলৈ ধৰিলে আৰু মানুহবোৰে ইফালে সিফালে দৌৰিবলৈ ধৰিলে। মা আমাৰ লগত এফালে থিয় হৈ থাকিল, কিন্তু তাত কি হৈ আছে বুজিব নোৱাৰিলোঁ। তাৰপিছত মায়ে ক'বলৈ ধৰিলে যে সোনকালে ঘৰলৈ যাওঁ ব'লা, নহ'লে আমি ইয়াতে আবদ্ধ হৈ পৰিব লাগিব। মই বাইদেউক হাতত ধৰি আগুৱাই যাবলৈ ধৰিলোঁ। হঠাতে মোৰ ভৰিৰ তলুৱাত কিহেবাই বিন্ধিলে আৰু মই বাইদেউৰ হাতৰ পৰা এৰা দি ভৰিখন চাবলৈ ধৰিলোঁ। খন্তেক সময়ৰ ভিতৰতে মাহঁত মানুহৰ ভিৰৰ মাজত সোমাই পৰিল। মই মাহঁতক বিচাৰিবলৈ বহুত চেষ্টা কৰিলোঁ, যদিও মই বিচাৰি নাপালোঁ। সেই সময়ত মোৰ বহুত ভয় লাগিছিল আৰু মই বৰ বেয়াকৈ কান্দি থিয় হৈ আছিলোঁ। তাৰ কিছু সময়ৰ পাছত এগৰাকী মহিলা মোৰ ওচৰলৈ আহিল। মই কান্দি থকা দেখি কিয় কান্দিছোঁ বুলি তাই সুধিলে। মই কান্দি ক'বলৈ ধৰিলোঁ যে মোৰ মা হেৰাই গৈছে। মহিলাগৰাকীয়ে ক'লে যে তুমি নাকান্দিবা, মই তোমাক মাৰ ওচৰলৈ লৈ যাম। এই কথাটো শুনি মই কান্দোন বন্ধ কৰি তেওঁৰ লগত খোজ কাঢ়িবলৈ ধৰিলোঁ। মহিলাগৰাকীয়ে মোক গাড়ীত উঠাই নি নিজৰ ঘৰলৈ লৈ গ'ল আৰু ক'লে যে এতিয়া ৰাতি হৈছে, মই তোমাক ৰাতিপুৱা তোমাৰ মাৰ ওচৰলৈ লৈ যাম। তেওঁ মোক ভাত আঞ্জা আৰু লগতে এগিলাচ গাখীৰ খাবলৈ দিলে। মই বৰ আনন্দিত হৈ পৰিলোঁ আৰু খোৱাৰ পিছত গাখীৰ খাই তাত শুই পৰিলোঁ। যেতিয়া ৰাতিপুৱা হ'ল, তেওঁ মোক ভালকৈ ব্ৰেকফাষ্ট কৰাই এযোৰ ধুনীয়া কাপোৰ পিন্ধিবলৈ দিলে আৰু ক'লে যে আমি ফুৰিবলৈ যাম। কাপোৰ দেখি সেই সময়ত মোৰ বহুত আনন্দ লাগিল। খৰধৰকৈ কাপোৰ সলনি কৰিলোঁ। তাৰপিছত মই মহিলাগৰাকীক ক'লোঁ, আণ্টি, মোক মাৰ ওচৰলৈ লৈ ব'লা। তাৰপিছত তেওঁ ক'লে যে মই তোমাৰ মাক বহুত বিচাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। গতিকে তোমাৰ মাৰ বিষয়ে কোনো খবৰ নোপোৱালৈকে তুমি মোৰ লগতেই থাকা। এই কথাষাৰ শুনি মই নিমাত হৈ পৰিছিলোঁ। মোৰ চকুলো ওলাই আহিছিল। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে, মই তোমাক মোৰ ছোৱালীৰ দৰেই ৰাখিম। মই তোমাক একো বস্তুৰ অভাৱ হ'বলৈ নিদিওঁ। যেতিয়া তুমি তোমাৰ মাক বিচাৰি পাবা, তেতিয়া তুমি মাৰ ওচৰলৈ যাবাগৈ। মোৰ নামটো সুধিলে, লগতে খেলা বস্তুও আনি দিলে। গতিকে মই আণ্টিৰ লগত থাকিবলৈ আৰম্ভ কৰিলোঁ। মই তাতে কেইদিনমান কটালোঁ। যেতিয়া এদিন আন এজন খুৰা আৰু খুৰী তালৈ আহিছিল আৰু তেওঁলোকে মোক লগত লৈ গ'ল। তেওঁলোকে ক'লে, তোমাৰ মাক আমি লগ পাইছিলোঁ, তালৈ বহুত মনত পৰিছিল, কিন্তু লাহে লাহে মই সিহঁতক পাহৰিবলৈ ধৰিলোঁ। মোৰ নতুন দেউতাই চহৰৰ পৰা বস্তু আনি গাঁৱৰ দোকানত দিছিল আৰু মায়ে সৰু ল'ৰা ছোৱালীৰ কাপোৰ চিলাই বিক্ৰী কৰিছিল। গাঁৱৰ বহু মহিলাই কাপোৰ কিনিবলৈ আমাৰ ঘৰলৈ আহিছিল। মায়ে তেওঁলোকক কৈছিল যে এইজনী মোৰ তুলনীয়া ছোৱালী, অনাথ আশ্ৰমৰ পৰা আনিছোঁ।
এই কথা শুনি সকলো মহিলাই মোৰ নতুন মাক প্ৰশংসা কৰিলে। এইবিলাক কথা শুনি মোৰ মালৈ বহুত মনত পৰিছিল, যিয়ে মোক তেওঁৰ লগত ৰাখিবলৈ অস্বীকাৰ কৰিছিল। গতিকে এতিয়া মই মোৰ প্ৰকৃত মাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ নতুন মা দেউতাই মোক এখন স্কুলত ভৰ্তি কৰাইছিল। আমাৰ গাঁওখন সৰু আছিল, কিন্তু তাৰ পিছতো ইয়াত স্কুল কলেজ সকলো আছিল। ময়ো তাত এতিয়া পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মোৰ এতিয়া নতুন মায়ে ঘৰৰ সকলো কাম কাজ আৰু কাপোৰ বিক্ৰী কৰি আৰু লগতে বাবাৰ কামৰ বাবে মোক অলপো সময় দিব পৰা নাছিল। ময়ো পঢ়া শুনা আৰু ঘৰৰ কিছু কামত ব্যস্ত থাকিবলৈ ধৰিলোঁ। মোৰ বাবা অতি কঠোৰ আছিল, গতিকে তেওঁ মাক সৰু সৰু কথাতে বকিবলৈ ধৰিছিল, কিন্তু মোক কেতিয়াবাহে খং কৰিছিল। সময় এনেকৈ পাৰ হৈ গ'ল আৰু মই দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হৈ গ'লোঁ। মই পঢ়া শুনাত বৰ স্মাৰ্ট আছিলোঁ। বাবাক ক'লোঁ যে মই আৰু পঢ়িব বিচাৰোঁ, গতিকে মোক চহৰলৈ পঠিয়াই দিয়ক। কিন্তু বাবাই ক'লে আমাৰ ঘৰৰ ছোৱালী বেছি পঢ়া শুনা নকৰিলেও হ'ব। মই এই কথাটো শুনাৰ পিছত মৌন হৈ পৰিলোঁ আৰু মা বাবাৰ লগত কমকৈ কথা পাতিবলৈ ধৰিলোঁ। কিছুদিনৰ পিছত বাবাই অনুমান কৰিলে যে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে, কাৰণ মই খোৱা বোৱা ভালকৈ নকৰা হৈছিলোঁ। তেওঁ বুজিলে যে মই আৰু পঢ়িব বিচাৰোঁ। বাবাই মোক এই চৰ্তত চহৰলৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছিল যে মই কেতিয়াও তেওঁৰ আস্থা ভংগ নকৰোঁ। মই বাবাক প্ৰতিশ্ৰুতি দিলোঁ, গতিকে তেওঁ মোক চহৰৰ সেই একেগৰাকী আণ্টিৰ ওচৰলৈ পঠিয়াই দিলে, যাৰ ঘৰৰ পৰা তেওঁ মোক তেওঁৰ ঘৰলৈ লৈ আহিছিল। আণ্টিগৰাকীৰ এতিয়া বয়স হৈ গৈছে, কিন্তু তেওঁ এতিয়াও অকলে থাকে। তেওঁৰ ঘৰৰ কাম কাজ কৰিবলৈ বন্ধ কৰা মানুহ আছিল আৰু তেওঁ 24 ঘণ্টা ঘৰত অকলে আছিল। তাত কেইদিনমান থকাৰ পিছত মই গম পালোঁ যে আণ্টিৰ এটা বিবাহ ভৱনো আছে আৰু আণ্টিয়ে সন্তানহীন বিবাহিত দম্পতীক সন্তানৰ প্ৰয়োজন পূৰণ কৰিছিল। মই আচৰিত হৈ আণ্টিক এই প্ৰশ্নবিলাক সুধিছিলোঁ যে ল'ৰা ছোৱালীবোৰ ক'ৰ পৰা আহে তেওঁৰ ওচৰলৈ। প্ৰথমতে আণ্টিয়ে মোৰ প্ৰশ্নত অলপ নাৰ্ভাছ হৈ পৰিছিল। তাৰপিছত তেওঁ ক'লে যে যি ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে আৰু অনাথ, তেনে ল'ৰা ছোৱালীক মোৰ কেইটামান বিশ্বাসী মানুহে বিচাৰি আনে। আজিকালি ছোৱালীয়ে বিয়াৰ আগতে মাতৃ হৈ পৰে, গতিকে তেওঁলোকে প্ৰথমে সন্তানটো জন্ম দিব নিবিচাৰে, তেওঁলোকে মাৰি পেলায়। কিন্তু যেতিয়া মই এই কথাটো গম পাওঁ, তেতিয়া তেওঁলোকক বুজাওঁ যে আপুনি এই সন্তানটো 9 মাহ ধৰি ৰাখক। 9 মাহৰ পিছত সন্তানটো জন্ম দিয়াৰ লগে লগে তেওঁ শিশুটিক মোক দি দিয়ে। বিনিময়ত মই ল'ৰা ছোৱালীৰ মাকক কিছু টকা দিওঁ। এইদৰে সন্তানৰ জীৱনটোও ৰক্ষা পৰে আৰু নিঃসন্তান দম্পতি উপকৃত হৈ পৰে। আণ্টিৰ এই ধৰণৰ কথাবিলাক শুনি মোৰ বৰ ভাল লাগিছিল যে আণ্টিয়ে ইমান এটা ভাল কাম কৰে। আণ্টিয়ে ঘৰৰ ভিতৰতে এটা অফিচ বনাই লৈছিল। মই তেওঁক ক'লোঁ যে পঢ়াৰ লগতে ময়ো আপোনাৰ কামত সহায় কৰিব পাৰিম। গতিকে তেওঁ মোক একাউণ্টিঙৰ বাবে নিযুক্তি দিলে আৰু একাউণ্টত মই বহুত স্মাৰ্ট আছিলোঁ। এতিয়া লাহে লাহে তেওঁৰ কামবোৰ চাবলৈ আৰম্ভ কৰিলোঁ। কলেজৰ পৰা উভতি আহি তেওঁৰ অফিচত তেওঁৰ কামবোৰ চাই আৰু তাৰপিছত সন্ধিয়া অলপ সময় পঢ়াৰ পিছত মই তেওঁৰ ওচৰলৈ গৈ আমি একেলগে বহি কথা পাতোঁ। এইবিলাকেই এতিয়া মোৰ ৰুটিন হৈ পৰিছিল আৰু এইদৰে 6 মাহ পাৰ হৈ গ'ল। এই 6 মাহত মই ঘৰলৈ 3-4 বাৰমানহে গৈছিলোঁ, কাৰণ বাবা 2-3 সপ্তাহৰ মূৰে মূৰে চহৰত মোক লগ কৰিবলৈ আহিছিল। তেওঁ মোক প্ৰতিমাহে অলপ টকা দি থৈ গৈছিল। কিন্তু আণ্টিয়ে এতিয়া মই তেওঁৰ লগত কাম কৰাৰ বাবে মোক টকা দিবলৈ ধৰিলে। সেয়েহে বাবাক পইচা দিবলৈ মই মানা কৰিবলৈ ধৰিলোঁ। তেওঁ ক'লে এই টকাখিনি মই তোমাৰ বিয়াৰ বাবে জমা কৰি ৰাখিম। বাবাৰ কথাত মই মৌন হৈ থাকিলোঁ। বিয়াৰ কথা ভাবিবলৈ আৰু মোৰ মন নোযোৱা হ'ল, কাৰণ এই সময়ত মোৰ পঢ়িবলৈ বহুত ইচ্ছা আছিল। তাৰপিছত এনেকুৱা হ'ল যে মই কলেজৰ এটা ল'ৰাৰ প্ৰেমত পৰিলোঁ। সেই ল'ৰাটোৰ নাম আছিল ৰাহুল। ৰাহুল এটা ধনী পৰিয়ালৰ ল'ৰা আছিল। ৰাহুলে যেতিয়া মোক নিজৰ সকলো কথা ক'লে, মই তেতিয়া বুজিব পৰা নাছিলোঁ যে মোৰ দৰে দুখীয়া ছোৱালী এজনীক তেওঁৰ পৰিয়ালে কেনেকৈ গ্ৰহণ কৰিব। ৰাহুলে ক'লে মোৰ মা পাপা পুৰণি চিন্তাৰ মানুহ নহয়। এতিয়া মই বুজি পোৱা নাছিলোঁ যে প্ৰকৃত সমস্যাটো মোৰ পৰিয়ালৰ পৰাই উদ্ভৱ হ'ব। মই প্ৰায় ৰাতি ৰাহুলক ফোন কৰিছিলোঁ। সেয়েহে আণ্টিয়ে মোৰ ওপৰত সন্দেহ কৰিছিল। এদিন তেওঁ মোক সুধিবলৈ ধৰিলে, ৰাতি কাৰ লগত তুমি ইমানকৈ কথা পাতি থাকা? তেতিয়া মই আণ্টিক ক'লোঁ সি মোৰ ক্লাছৰ বন্ধু আৰু সি বৰ ভদ্ৰ ল'ৰা। আমি ইজনে সিজনক ভাল পাওঁ। এই কথা শুনি আণ্টিয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, এই কথা তুমি মনৰ পৰা উলিয়াই দিয়া। তুমি যিখন ঘৰৰ ছোৱালী তোমাক চাগে তেওঁলোকে এইবিলাক হ'বলৈ নিদিব। মই ক'লোঁ ৰাহুলে মোক বিয়া কৰাব বিচাৰে। আণ্টিয়ে ক'লে চাওঁ সময়ত কি হয় দেখা যাব। তাৰপিছত তেওঁ মোক এই বিষয়ে কোনো দিনেই নুসুধিলে আৰু আণ্টিৰ ঘৰত থকা মোৰ প্ৰায় 3 বছৰ হৈ গ'ল। মোৰ ফাইনেল পৰীক্ষা আৰম্ভ হ'ল
সকলোবোৰ চিন্তা বাদ দি মই মোৰ পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিলোঁ। যিদিনা মোৰ শেষ পৰীক্ষা আছিল সেইদিনা মই পৰীক্ষা দি ঘৰলৈ আহিছিলোঁ আৰু আণ্টিয়ে কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। আণ্টিয়ে কাৰোবাক কৈ আছিল যে মই যিখন গাঁৱৰ মেলাৰ পৰা ৰাধাক লৈ আনিছিলোঁ সেই গাঁৱত মোৰ এজনী ভণ্টি থাকে যি ৰাধাৰ প্ৰকৃত মাক দেউতাকক চিনি পায়। আণ্টিৰ এই কথাবিলাক শুনাৰ পাছত মই আৰু অলপ লুকাই চুৰ কৰি শুনিবলৈ বিচাৰিছিলোঁ, কিন্তু মই যি শুনিলোঁ সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ পৰিল। আণ্টিয়ে ফোনত কাৰোবাক কৈ আছিল যে ৰাধাক মই চিনাকি এহাল মানুহক বিক্ৰী কৰিছিলোঁ, কিন্তু সিহঁতে এতিয়াও মোক সম্পূৰ্ণ টকাই দিয়া নাই। এতিয়া তাই মোৰ লগতে আছে। মই ভাবিছোঁ যে তাই দেখিবলৈ বৰ ধুনীয়া ছোৱালী। যদি তাইক কাৰোবাক বিক্ৰী কৰি দিওঁ। এই কথা শুনাৰ লগে লগে মই আণ্টিৰ সন্মুখত থিয় হৈ গ'লোঁ। মোক দেখি তেওঁ থতমত খালে আৰু ফোনটো থৈ দিলে। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, যদি মোৰ কথাটো তুমি শুনিলা তেন্তে সেইটোৱেই সঁচা কথা। তোমাৰ মা আৰু দেউতাই মোৰ লগত চুক্তিবদ্ধ হোৱা ধনৰ কিছু অংশ এতিয়াও দিয়া নাই। এতিয়া তুমি কোৱা যে মই সেই টকা পামনে মই নিজেই কেনেবাকৈ উলিয়াই ল'ম। আণ্টিৰ এই কথা শুনি মই চকী এখনত বহি পৰিলোঁ। মই তেওঁৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, ভগৱানৰ স্বাৰ্থত আপুনি মোৰ লগত এনেকুৱা কাম নকৰিব। মই সকলো টকা দি দিম। তাৰ পিছদিনা বাবাই মোক নিবলৈ আহিছিল। সেইদিনা মই আণ্টিৰ সন্মুখতে বাবাক সুধিলোঁ যে মোক কিমান টকাত কিনিছে আৰু এতিয়াও তেওঁক কিমান টকা দিবলৈ বাকী আছে। বাবাই এই কথা শুনি আচৰিত হৈ মোৰ ফালে চালে। এনে লাগিছিল যেন তেওঁ বুজি পোৱা নাছিল যে মই কেনেকৈ গম পালোঁ। গতিকে মই তেওঁক সকলো কথাই ক'লোঁ। বাবাই আণ্টিক সকলো টকা দিয়া হ'ল বুলি ক'লে। তেতিয়া আণ্টিয়ে ক'বলৈ ধৰিলে যে সেই সময়ত তাই বহুত সৰু আছিল। মোৰ এতিয়া এনে লাগিছিল যেন মই দোকানত পৰি থকা এটা বস্তুহে, যিটোৰ ওপৰত দৰদাম চলি আছে। মোৰ বাবাৰো সেই সময়ত খং উঠিছিল আৰু ক'লে, যদি আপুনি কিবা কৰে মই আপোনাৰ বিৰুদ্ধে সকলো কথা আৰক্ষীক ক'ম। আপুনি যিয়েই কলা ব্যৱসায় নকৰক কিয়, মই সকলো উদঙাই দিম। সেই কথা শুনি আণ্টিয়ে অলপ ভয় খাইছিল। ময়ো আচৰিত হৈ বাবাৰ মুখলৈ চাবলৈ ধৰিলোঁ। কেনেকুৱা কলা ব্যৱসায়ৰ কথা কৈছে তেওঁলোকে। তাৰ পাছত বাবাই মোক লগত লৈ আহিবলৈ ধৰিলে। সেই সময়তে আণ্টিয়ে বাবাক ৰাহুলৰ সকলো কথা কৈ দিলে। এই কথা শুনি বাবাৰ আৰু বহুত খং উঠি গ'ল। বাবাই মোক গাঁৱৰ ঘৰলৈ লৈ গ'ল। তাত মাক সকলোবিলাক কথা ক'লে। তেতিয়া মায়ে মোক বহুত মাৰিলে আৰু বাবাক ক'বলৈ ধৰিলে যে মই তোমাক কৈছিলোঁনে, পৰৰ ছোৱালী কেতিয়াও আপোন হ'ব নোৱাৰে। এই ছোৱালীজনীয়ে আমাক কি দিন দেখুৱাব ঠিক নাই। বাবাই তেতিয়া ক'বলৈ ধৰিলে, তেনেকুৱা একো নহয়। এসপ্তাহৰ ভিতৰতে তাইক আমি বিয়া দি দিম। যদি তাই আমাক নিজৰ বুলি নাভাবে তেন্তে ময়ো তাইক দেখুৱাম যে তাই অচিনাকি হিচাপে জীয়াই থকাৰ অৰ্থ কি। আজিলৈকে মই তাইক পিতৃ হিচাপে ডাঙৰ দীঘল কৰিছোঁ। আৰু মই ভাবি থাকিলোঁ যে মায়ে মোক ইচ্ছাকৃতভাৱে এৰি থৈ গৈছে, কিন্তু বাস্তৱত কথাটো আছিল যে আণ্টিয়ে মোক অপহৰণহে কৰিছিল আৰু তাৰ পিছত টকা লৈ তেওঁ এই মানুহঘৰক মোক বিক্ৰী কৰিছিল। এতিয়া মই কি কৰোঁ? মই কোন গাঁৱৰ আৰু মোৰ মা দেউতা কোন? এই সকলোবোৰ কথা ভাবি মোৰ মনটো অজ্ঞান হৈ পৰিছিল। কিন্তু মোৰ কান্দোনৰ কোনো প্ৰভাৱ কাৰোৰে ওপৰত পৰা নাছিল আৰু বাবাই মোৰ ইতিমধ্যে বিয়াও ঠিক কৰি দিলে। বাবাৰ আগত হাতযোৰ কৰি মই অনুৰোধ কৰিলোঁ যে মই ৰাহুলক বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায়। কিন্তু মোৰ মুখৰ পৰা অচিনাকি ল'ৰাৰ নাম শুনাৰ পিছত মোৰ বাবাই আৰু বেছি খঙেৰে মোৰ গালত এটা চৰ মাৰিলে। চৰটো খোৱাৰ পিছত মই মাটিত বাগৰি পৰিলোঁ। তেওঁ ক'লে, তোমাৰ বিয়া কেৱল য'ত ঠিক কৰিছোঁ তাতেই হ'ব আৰু বিয়াৰ পিছত আমাৰ লগত তোমাৰ কোনো সম্পৰ্ক নাথাকিব। আমি আগতেও নিসন্তান আছিলোঁ আৰু তোমাক বিয়া দিয়াৰ পাছতো আমি নিসন্তানেই জীৱন কটাম। বাবাই কোৱা মতে এসপ্তাহত মোৰ বিয়াখন হৈ গ'ল। ৰাহুলৰ মৰমবিলাক বুকুত লৈ মই বিনয়ৰ পত্নী হৈ বিনয়ৰ ঘৰলৈ আহিলোঁ। বিনয় মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু মোৰ জীৱনটো দুৰ্বিষহ কৰি তুলিবলৈ মাক এতিয়াও জীয়াই আছিল। বিনয়ৰ বয়স মোৰ দুগুণ আছিল। তাৰ চেহেৰাটোৰ কুৎসিত আছিল। মোৰ সম্পূৰ্ণ বিপৰীত আছিল সি। নাজানো সিহঁতে মোৰ ওপৰত কেনেধৰণৰ প্ৰতিশোধ লৈছিল, যিটোৱে মোৰ জীৱনটো একেবাৰে নৰসদৃশ কৰি পেলাইছিল। মোৰ শাহু এগৰাকী ডাইনী আছিল। সকলো সময়তে তেওঁৰ মুখৰ পৰা এনেকুৱা কিবা এটা ওলাই আহিছিল যিয়ে মোৰ মনটোক নষ্ট কৰি পেলাইছিল। কেতিয়াবা কেতিয়াবা মোক বেয়া চৰিত্ৰ আৰু বেয়া আচাৰ ব্যৱহাৰ বুলি ঠাট্টা কৰিছিল আৰু কেতিয়াবা কেতিয়াবা শাহুমাই মোক মোৰ প্ৰতিটো কামৰ বাবে সমালোচনা কৰিছিল। শাহুমাই ভালদৰে জানিছিল যে মই তেওঁৰ ল'ৰাটোক একেবাৰে ভাল নাপাওঁ। সেইবাবেই তেওঁ মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। মাকৰ দৰে ল'ৰাটো বেয়া মনৰ আৰু অভদ্ৰ মানুহ আছিল।
হয়তো মই লাহে লাহে তেওঁক মোৰ স্বামী হিচাপে গ্ৰহণ কৰিলোহেঁতেন, কিন্তু বিনয় সম্পূৰ্ণৰূপে নিৰক্ষৰ আৰু পুৰণি চিন্তাধাৰাৰ মানুহ আছিল। যদি মই ভালকৈ সাজি কাচি থাকোঁ তেন্তে তেওঁ মোক সন্দেহ কৰিবলৈ ধৰে আৰু কয় যে তোক লগ কৰিবলৈ কোন আহিব, ঘৰতে সাজি কাচি আছ যে। এইবিলাক কোনো ভাল তিৰোতাৰ লক্ষণ নহয়। বিনয়ৰ এই আজে বাজে কথাবিলাক শুনি মোৰ অন্তৰখন একেবাৰে ভাঙি গৈছিল। আমাৰ সম্পৰ্ক আৰু অধিক বেয়া হৈ গৈ থাকিল। তাৰপিছত মই তাৰ মুখলৈ চাবলৈ মন নোহোৱা হৈ গ'ল। মই তাৰ লগত কথা পতা একেবাৰে বন্ধ কৰি দিলোঁ। এতিয়া লাহে লাহে সিও মোৰ ওপৰত হাত উঠাবলৈ আৰম্ভ কৰিছিল। এদিন সি সীমা চেৰাই গ'ল আৰু মাকৰ কথা শুনি বিনয়ে মোক লাঠিৰে বহুত মাৰিলে। মোৰ ভিতৰত খং আৰু ঘৃণাৰ জুইকুৰা জ্বলি উঠিছিল। বিনয়ৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ শাহুমাৰ ওচৰত থিয় হ'লোগৈ। লাঠিডাল তুলি লৈ মই তেওঁক ক'লোঁ, আজিৰ পিছত যদি মোক অশান্তি দিয়ে তেন্তে মই আপোনালোকৰ মাথাটো ফালি দিম। আপোনালোকৰ অত্যাচাৰ আৰু মই বহুত সহ্য কৰি আহিছোঁ। মই ইমান ডাঙৰকৈ চিঞৰিলোঁ যে বিনয় আৰু তাৰ মাকে ভয় খাই গ'ল। শাহুমাই মোক এই ৰূপত দেখাৰ পিছত ভয় খাই দৌৰি গৈ নিজৰ কোঠাত সোমাই দুৱাৰখন বন্ধ কৰি দিলে। তেওঁ ভাবিছিল যে মই যিকোনো কাম কৰিব পাৰোঁ। ময়ো ৰুমৰ ভিতৰতে দৰ্জা বন্ধ কৰি সোমাই থকা হ'লোঁ। যেতিয়া বিনয়ৰ মাকে তাক উচতনি দিয়া বন্ধ কৰি দিলে, সিও শান্ত হৈ পৰিল। তেতিয়াৰ পৰাই মই মোৰ কোঠাৰ পৰা ভাত ৰান্ধিবৰ সময়তহে বাহিৰলৈ আহোঁ আৰু ৰন্ধা শেষ হৈ গ'লে নিজৰ কাঁহীখন লৈ ৰুমলৈ গুচি যাওঁ। এদিন মই সেই ঘৰখনৰ পৰা পলাই যোৱাৰ কথা ভাবিলোঁ। সেই দিনটো মোৰ বাবে কিন্তু সোনকালেই আহিল। বিনয় আৰু মাকে পৰিয়ালৰ এখন বিয়ালৈ বুলি গৈছিল আৰু মই বেমাৰ হোৱাৰ বুদ্ধি কৰি ঘৰতে থাকিলোঁ। সিহঁতে বিয়ালৈ যোৱাৰ পাছত মই এখন বেগত মোৰ প্ৰয়োজনীয় বস্তুবোৰ ভৰাই তাৰ পৰা গুচি আহিলোঁ। মই পঢ়া চহৰখনলৈ আহিলোঁ, কাৰণ তাৰ ৰাস্তাবোৰ মোৰ বাবে অচিনাকি নাছিল। মই মোৰ লগত কলেজত একেলগে পঢ়া ছোৱালী এজনী ঘৰলৈ গ'লোঁ। তাই মোক নিজৰ ঘৰতে আশ্ৰয় দিলে আৰু ক'লে যে মই তোমাৰ বাবে এটা চাকৰি ঠিক কৰিম। তাৰপিছত দেউতাকে চিনাকি মানুহক কৈ আন্তঃৰাষ্ট্ৰীয় কোম্পানী এটাত মোক চাকৰি এটা দিলে। মোৰ ইমান পঢ়া শুনা বেছি নাছিল, যদিও মই ইংৰাজী বৰ ভালকৈ ক'ব পাৰিছিলোঁ। সেইবাবেই মই সেই চাকৰিটো সহজে পাইছিলোঁ। চাকৰি আৰম্ভ হোৱাৰ পিছত মই হোষ্টেললৈ শ্বিফ্ট হ'লোঁ। আৰু এজন ভাল উকিলৰ লগত কথা পতাৰ পিছত বিনয়ে ঘৰলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিলোঁ, কাৰণ মই জানিছিলোঁ যে বিনয়ৰ দৰে অজ্ঞান মানুহে মোক সহজে এৰি নিদিয়ে। যেতিয়া এই চহৰখনলৈ আহিলোঁ, ৰাহুলৰ স্মৃতিয়ে মোক বহুত আমনি কৰিবলৈ ধৰিছিল। বিয়া হোৱাৰ পাছত মই ৰাহুলৰ লগত সকলো সম্পৰ্ক শেষ কৰি পেলাইছিলোঁ, কিন্তু এতিয়া মই এবাৰ ৰাহুলৰ লগত কথা পাতিব বিচাৰিছিলোঁ। পিছত মই ভাবিছিলোঁ যে মই এগৰাকী বিবাহিত ছোৱালী, তেওঁ মোক কিয় ভাল পাব আৰু তেওঁনো মোক কিয় নিজৰ জীৱনত ঠাই দিব। মাত্ৰ এই কথা ভাবি মোৰ ভৰি দুখন থমকি ৰ'ল। যেতিয়া মই এমাহৰ কাম সম্পূৰ্ণ কৰিলোঁ, কোম্পানীৰ মালিকে মোক তেওঁৰ অফিচত এখন মিটিঙলৈ মাতিছিল। মোৰ কামত তেওঁ বহুত সুখী আছিল, কিন্তু মই কোম্পানীত যোগদান কৰাৰ সময়ত তেওঁ বিদেশত আছিল। সেইবাবে মই তেওঁক দেখা পোৱা নাছিলোঁ। মোৰ লগত কাম কৰা সহকৰ্মীবোৰে কৈছিল যে এই কোম্পানীটো একেবাৰে নতুন আৰু ইয়াৰ মালিকজন একেবাৰে কম বয়সৰ ডেকা ল'ৰা। আগতে তেওঁ বহুত দুখীয়া মানুহৰ ল'ৰা আছিল আৰু তেওঁ নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইমান ডাঙৰ কোম্পানী এটাৰ মালিক হৈছে। তাৰপিছত সেইদিনা মই বৰ সুখী হৈ পৰিছিলোঁ। মই মোৰ বছক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ। যেতিয়া মই তেওঁৰ কেবিনলৈ গৈছিলোঁ, মই আচৰিত হৈছিলোঁ, কাৰণ তেওঁ আছিল একেবাৰে এজন সৰু ল'ৰা। তেওঁক লগ পাই মই বহুত সুখী হৈ পৰিছিলোঁ যে আমাৰ দৰে যুৱ প্ৰজন্মই নিজৰ ভৱিষ্যতৰ বিষয়ে ইমানেই সচেতন। বছৰ সৈতে মোৰ প্ৰথম সাক্ষাৎকাৰ বৰ ভাল আছিল। মোৰ কামৰ বাবে তেওঁ বহুত প্ৰশংসাও কৰিছিল মোক আৰু মোৰ দৰমহাও বঢ়াই দিলে তেওঁ। আনন্দৰে সেইদিনা হোষ্টেললৈ উভতি আহিলোঁ। মোৰ নামত বিবাহ বিচ্ছেদৰ কাগজবোৰ আহিল। মই ভগৱানক ধন্যবাদ দিলোঁ যে বিনয়ৰ দৰে নিৰক্ষৰ এজনৰ বান্ধোনৰ পৰা মই মুক্ত হ'লোঁ। এতিয়া মই মোৰ জীৱনত সঠিক সিদ্ধান্ত এটা ল'ব পাৰিম। মই এতিয়া মা বাবা আৰু সেই আণ্টিজনীৰ লগত যোগাযোগ কৰা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে মানুহবোৰ মোৰ বাবে বিশ্বাসী নাছিল। সেইকাৰণেই মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ বাবে এটা ভাল সিদ্ধান্ত ল'ব বিচাৰিছিলোঁ। কেইদিনমান পিছত বছে মোক আকৌ অফিচলৈ মাতিলে আৰু নতুন কাম কিছুমান মোৰ হাতত তুলি দিলে। মই সেই কামবিলাক বহুত ভালকৈ কৰিলোঁ আৰু বছৰ ওচৰত উপস্থাপন কৰিলোঁ। তেতিয়া তেওঁ বৰ সুখী হ'ল আৰু তেওঁৰ লগত মোক দুপৰীয়া আহাৰ খাবলৈ প্ৰস্তাৱ আগবঢ়ালে। সেই সময়ত মই অলপ দ্বিধাবোধ কৰিছিলোঁ, কিন্তু তেওঁ মোক ক'লে যে তেওঁ মোক তেওঁৰ সৰু ভাই বুলি ভাবিব পাৰে। সেই সময়ত মোৰ হৃদয়খন মৰমেৰে ভৰি পৰিছিল।
মোৰ ভাই দুটাৰ কথাও সেই সময়ত মোৰ মনত পৰিছিল। মই বছৰৰ লগত দুপৰীয়া আহাৰ খাবলৈ গ'লোঁ। এই সময়ত তেওঁ মোৰ বিষয়ে সুধিলে, গতিকে মই নিজৰ বিষয়ে চমুকৈ অলপ ক'লোঁ। কিন্তু তেওঁ মোক ক'লে যে তোমাক মোৰ একেবাৰে আপোন যেন অনুভৱ হৈছে। যদি তোমাৰ কোনো আপত্তি নাই মই তোমাক বাইদেউ বুলি মাতিব পাৰিমনে? মই সেই সময়ত বহুত সুখী হৈ পৰিছিলোঁ আৰু তেওঁক অনুমতিও দি দিলোঁ। আৰু তেওঁ মোৰ পৰা মোৰ ফোন নম্বৰটো লৈ গ'ল। যেতিয়াই কিবা প্ৰয়োজন হয় মোক বিনা দ্বিধাই ফোন কৰিবা। সেইদিনাৰ পিছত মই তেওঁৰ লগত কেতিয়াবা ফোনত কথাও পাতিছিলোঁ। আৰু তাৰপিছত এদিন যেতিয়া মোৰ জ্বৰ হৈছিল, মই অফিচলৈ সেইদিনা যোৱা নাছিলোঁ। তাৰপিছত মোৰ ফোন আহিল আৰু তেওঁ ক'লে যে মই তোমাৰ হোষ্টেলৰ বাহিৰত বহি আছোঁ। তুমি সোনকালে ওলাই আহা, মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। প্ৰথমতে মই তেওঁক নাকচ কৰিছিলোঁ, কিন্তু তেওঁ মান্তি হোৱা নাছিল। তাৰপিছত মই নামি আহিছিলোঁ আৰু তেওঁ মোক ক্লিনিকলৈ লৈ গৈছিল। ডাক্তৰে মোক ঔষধ দিছিল। উভতি অহাৰ সময়ত তেওঁ ক'লে যে তুমি মোৰ সৰু বাইদেউ ৰাধা। মোৰ মুখৰ পৰা এটা শব্দও ওলাই অহা নাছিল। মই মাত্ৰ কান্দি কান্দি জোৰেৰে ভাইটিক সাৱটি ধৰিছিলোঁ। বহু বছৰ ধৰি মোৰ অন্তৰত থকা দুখবোৰ দুচকুৰে চকু পানী হৈ বৈ আহিছিল। ভাইটিয়ে মোৰ মূৰত হাত থৈ মোক শান্ত কৰিলে আৰু তাৰপিছত পোনে পোনে ঘৰলৈ লৈ গ'ল। ভাইটিয়ে ক'লে যে মা দেউতাই জীয়াই থকালৈকে তোমাক বিচাৰি ফুৰিছিল আৰু সেই আশা বুকুত লৈ এই সংসাৰ এৰি গুচি গ'ল। মই ভাইটিক ডাঙৰ বাইদেউ আৰু দাদাৰ বিষয়ে সুধিলোঁ যে তেওঁলোক ক'ত আছে আৰু কেনে আছে। তেতিয়া সি মোক সকলো কথা ক'লে। দাদা এই চহৰতে থাকে আৰু বাইদেউ গাঁও ঘৰত থাকে। মোৰ এতিয়া তেওঁলোকক লগ কৰিবলৈ হৃদয়খন বৰ অস্থিৰ হৈ পৰিছিল যে হঠাতে মোৰ পৰিয়ালৰ সকলো সদস্যক বিচাৰি পাম। তাৰপিছত ভাইটিয়ে দাদাক ফোন কৰি সকলো কথা ক'লে আৰু বাইদেউকো ফোন কৰি দাদাৰ ঘৰলৈ মাতিলে। পিছদিনা আমি দাদাৰ ঘৰলৈ গ'লোঁ। মোক দেখি সকলোৱে কান্দিবলৈ ধৰিলে আৰু বহু সময় ধৰি আমি কথা বতৰাবিলাক পাতি থাকিলোঁ। ডাঙৰ বৌগৰাকী বৰ ভাল আছিল। তেওঁ আমাৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল আৰু যেতিয়া এদিন মোৰ ভাইটিহঁতে মোক মোৰ ভৱিষ্যত জীৱনৰ বিষয়ে সুধিছিল, মই ইয়াৰ পিছত কি কৰিব বিচাৰোঁ, কাৰণ তেওঁলোকে মোৰ বিয়াৰ কথা ভাবিছিল। সেই সময়ত ৰাহুলৰ কথা মোৰ আকৌ মনত পৰিছিল। ভাইটিক ক'লোঁ যে মই মাত্ৰ এবাৰ ৰাহুলক লগ কৰিবলৈ বিচাৰোঁ। কিয় নাজানো হৃদয়ৰ এটা কোণত এটা আশা আছিল যে হয়তো ৰাহুলে মোক এতিয়াও ভাল পায়, আৰু এই আশাৰ ভিত্তিতেই মই ৰাহুলক লগ কৰিবলৈ গৈছিলোঁ। তেওঁ দেউতাকৰ ব্যৱসায় পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল। মোৰ হাতত ৰাহুলৰ ফোন নম্বৰ আছিল। মই তেওঁক ফোন কৰিলোঁ। ফোন কৰি থকাৰ সময়ত মোৰ আঙুলিবোৰ কঁপি উঠিছিল, কিন্তু মই সাহস গোটাই তেওঁৰ নম্বৰটোত ডায়েল কৰিলোঁ। মোৰ মাত শুনি সি বহুত আনন্দিত হ'ল। মই তেওঁক লগ কৰিবলৈ হোটেল এখনলৈ মাতিছিলোঁ। আমি ইজনে সিজনক দেখা পাই বৰ আনন্দিত হৈ পৰিছিলোঁ। হোটেলত কফি খাই থকা সময়ত মই তেওঁক নিজৰ কথা ক'লোঁ, কিন্তু মোৰ বিয়া আৰু বিবাহ বিচ্ছেদৰ কথা শুনি ৰাহুলৰ মুখৰ ৰং সলনি হৈ গ'ল। সি ক'বলৈ ধৰিলে আচলতে মোৰ মা দেউতাই মোৰ বিয়া ঠিক কৰিছে আৰু মই কেইদিনমানৰ পিছত বিয়া পাতিম। মই এতিয়া বুজিলোঁ যে ৰাহুলে বিয়া হোৱা আৰু তাৰ পিছত বিবাহ বিচ্ছেদ হোৱা ছোৱালী এজনীক বিয়া কৰাব নিবিচাৰে। এতিয়া মই মোৰ হৃদয়ৰ আৱেগবোৰ অন্তৰতে ঢাকিবলৈ চেষ্টা কৰিলোঁ। যিহেতু ৰাহুলে নিজৰ জীৱনত আগবাঢ়ি যাবলৈ ওলাইছিল, গতিকে মই তাৰ বাটৰ কাঁইট হ'ব নোখুজিলোঁ। মোৰ বাইদেউ আৰু ভাইহঁতে মোৰ বিয়া পাতিবলৈ বহুত জোৰ কৰিছিল, কিন্তু এতিয়া মই প্ৰেম আৰু বিয়াৰ দৰে সম্পৰ্কবোৰত বিৰক্ত হৈ পৰিছিলোঁ। মই এতিয়া স্পষ্টকৈ না কৰিলোঁ। মোৰ জেদৰ ওচৰত বাইদেউ আৰু দুই ভাইহঁতে আত্মসমৰ্পণ কৰিবলগীয়া হ'ল। কেইমাহমানৰ পাছত আমি সকলোৱে মিলি ভাইটিৰ বিয়াখন পাতি দিলোঁ। এই বিয়াৰ ফাংচনটো মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ফাংচন আছিল, কাৰণ মোৰ পৰিয়ালৰ লগত এইটো মোৰ প্ৰথম ফাংচন আছিল। জীৱনত একোৰে অভাৱ নাই যদিও অন্তৰত কিবা এটা খালী অনুভৱ কৰিবলৈ ধৰিছিলোঁ। এতিয়া হয়তো মই ৰাহুলক অন্তৰৰ পৰা পাহৰিবলৈ সক্ষম হোৱা নাই আৰু কেতিয়াও পাহৰিবই নোৱাৰিম। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।